আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যত আজিৰে পৰা কোভিড-19ৰ নতুন নীতি নিৰ্দেশনা বলবৎ, সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.13%, 24 ঘণ্টাত 1120 জন লোক আক্ৰান্ত, 17 জনৰ মৃত্যু। ভাৰ্চুৱেল ব্যৱস্থাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায় মুকলি আৰু টকিঅ' অলিম্পিকত পদক অৰ্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক 12 আগষ্টত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে কৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি নতুনকৈ ঘোষণা কৰা সংশোধিত নীতি নিৰ্দেশনাসমূহ আজিৰে পৰা কাৰ্যকৰী হৈছে। ৰাজ্যত কৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নীতি নিৰ্দেশনাসমূহত পূৰ্বতকৈ কিছু শিথিলতা আনিছে। সেই অনুসৰি ৰাজ্যখনত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা আংশিকভাৱে পৰিৱৰ্তন কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে এতিয়াৰ পৰা ৰাজ্যখনত সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ থাকিব। আজিৰে পৰা ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, হোটেল আদিত সন্ধিয়া 5 বজালৈকে গ্ৰাহকে বজাৰ সমাৰ অথবা খাদ্য গ্ৰহণ কৰিব পাৰিব। সন্ধিয়া 5 বজাৰ পাছত হোটেল, ৰেষ্টুৰাঁ আদিয়ে গ্ৰাহকক ঘৰে ঘৰে খাদ্য যোগান ধৰিব পাৰিব। চৰকাৰী বেচৰকাৰী কাৰ্যালয় 5 বজালৈ খোলা ৰাখিব পাৰিব। পূৰ্বে এই সময়সীমা 4 বজালৈ আছিল যদিও নতুন নিৰ্দেশনাত এঘণ্টা সময় বৃদ্ধি কৰা হৈছে। আনহাতে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। ৰাজহুৱা সভা সমিতি অনুষ্ঠিত কৰাত আৰোপ কৰা বাধা নিষেধ প্ৰত্যাহাৰ কৰা হোৱা নাই। বিবাহ বা ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠানত 10 জন ব্যক্তিকহে উপস্থিত থকাৰ অনুমতি দিয়া হৈছে। একেদৰে মঠ মন্দিৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে মৃতকৰ সৎকাৰত 10 জনতকৈ অধিক লোকে ভাগ ল'ব নোৱাৰিব বুলি নতুন নিৰ্দেশনাটোত কোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আন্তঃজিলা যাতায়াত ব্যৱস্থা পূৰ্বৰ দৰেই বন্ধ ৰখা হৈছে। অৱশ্যে জিলাসমূহৰ মাজত সা সামগ্ৰীৰ পৰিবহণ পূৰ্বৰ দৰে অব্যাহত থাকিব। ইপিনে অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.13% হৈছেগৈ। ৰাজ্যত শেহতীয়া 24 ঘণ্টাত 1066 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,58,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে বিগত 24 ঘণ্টাত 1120 জন লোকৰ দেহত নতুনকৈ কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰে 197 জন কামৰূপ মহানগৰী জিলাৰ। সেই অনুসৰি কালিৰ দিনটোত সংক্ৰমণৰ হাৰ আছিল 0.80%। ৰাজ্যখনত সম্প্ৰতি 9,749 জন সক্ৰিয় কোভিড ৰোগী আছে। কালিৰ দিনটোত অসমত কোভিডত আক্ৰান্ত হৈ 17 জন লোকে প্ৰাণ হেৰুৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া 12:30 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উত্তৰ প্ৰদেশৰ মহোবাত ৰন্ধন গেছৰ সংযোগ পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ প্ৰথম পৰ্যায়ত সামৰি ল'ব নোৱাৰা নিম্ন আয়ৰ পৰিয়ালসমূহক দ্বিতীয় পৰ্যায়ৰ আঁচনিখনৰ অধীনত ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হ'ব। ইয়াৰ অধীনত হিতাধিকাৰীসকলক বিনামূলীয়া সংযোগৰ লগতে ভৰ্তি চিলিণ্ডাৰ আৰু গেছ ষ্টোভো বিনামূলীয়াকৈ দিয়া হ'ব। এই পৰ্যায়ৰ হিতাধিকাৰীসকলে ৰেচন কাৰ্ড অথবা ঠিকনাৰ প্ৰমাণপত্ৰ নিদিলেও হ'ব। পৰিয়ালৰ ঘোষণা তথা ঠিকনাৰ প্ৰমাণপত্ৰৰ বাবে হিতাধিকাৰীৰ স্ব-ঘোষণাই পৰ্যাপ্ত হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ 1 মেত উত্তৰ প্ৰদেশৰ বালিয়াত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মুকলি কৰিছিল। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশৰ 8 কোটিতকৈও অধিক হিতাধিকাৰীক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত তেওঁক অৱগত কৰায়। অসম মিজোৰাম সীমা বিবাদৰ বিষয়টোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰা কালিৰ এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তেজনা প্ৰশমনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ লগতে দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত আইজলত হোৱা আলোচনাৰ বিষয়েও বিস্তৃতভাৱে ব্যাখ্যা কৰে।
তদুপৰি এই আলোচনাত আন চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদৰ প্ৰসংগটোৱে স্থান লাভ কৰাৰ লগতে এনে বিবাদসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। আনহাতে ৰাজ্যখনত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণ আদি প্ৰসংগয়ো কালিৰ এই বৈঠকত স্থান লাভ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী মনসুখ মণ্ডাভিয়া, ডোনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু পৰিবহণ তথা ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ কালিৰ প্ৰশ্নৰ বিজয়ী প্ৰতিযোগীগৰাকী হৈছে গোলাঘাট জিলাৰ বৰকছাৰী গাঁৱৰ শালিকিহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হেমন্ত বৰা। উল্লেখযোগ্য যে অহা 15 আগষ্টলৈ প্ৰতি সন্ধিয়া 6:45 আঞ্চলিক বাতৰিত শ্ৰোতাৰ বাবে এটাকৈ প্ৰশ্ন সোধা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰতি বুধবাৰে 6:45 আঞ্চলিক বাতৰিত এটাকৈ প্ৰশ্ন সোধা হ'ব। প্ৰতিদিনে এগৰাকীকৈ শ্ৰোতাক পুৰস্কৃত কৰা হ'ব। শ্ৰোতাসকলে প্ৰশ্নটো প্ৰচাৰ হোৱাৰ দিনাই নিশা 8 বজাৰ পূৰ্বে SMS অথবা হোৱাটছএপ যোগে 9716680969 নম্বৰলৈ উত্তৰ পঠিয়াব পাৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপায়ুক্তই অহা দুদিনৰ ভিতৰত খানাপাৰাৰ খেলপথাৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কোভিড বিধি অনুসৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এইবাৰ কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহয়। তদুপৰি সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি মুক্তিযুঁজাৰুসকলৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ বাসগৃহতে সম্বৰ্ধনা জনোৱা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে অসমলৈ বিৰল সন্মান তথা গৌৰৱ কঢ়িয়াই অনা প্ৰতিভাসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইক ৰাজ্য চৰকাৰে অহা 12 আগষ্টত আনুষ্ঠানিকভাৱে আদৰণি জনাব। সিদিনা পুৱা নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হ'বলগীয়া কৃতি খেলুৱৈগৰাকীক প্ৰথমে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হ'ব। বিমানবন্দৰত তেওঁক আদৰি অনাৰ পাছত খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সিদিনাই বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা ভাৰতীয় দলৰ চিফ ডে মিছন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, খেলুৱৈগৰাকীৰ পিতৃকে ধৰি পৰিয়ালৰ লোক আৰু অসম এমেচাৰ বক্সিং সংস্থা আদি সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব। 12 আগষ্টৰ এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগে ইতিমধ্যে বিস্তৃত কাৰ্যসূচী যুগুত কৰিছে। এই অনুষ্ঠানতে তেওঁক চৰকাৰীভাৱে ঘোষণা কৰা পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি ক্ৰীড়ামন্ত্ৰী বিমল বৰাই জানিবলৈ দিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ অনুসৰি দেশৰ স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পিছদিনা অৰ্থাৎ 13 আগষ্টত পদকজয়ী খেলুৱৈগৰাকী পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাকে ধৰি বিভিন্ন আনুষ্ঠানিক কাৰ্যসূচীত ভাগ লৈ পৰৱৰ্তী সময়ত 17 আগষ্টত তেওঁ চমু ভ্ৰমণসূচীৰে বৰপথাৰৰ 12মুখীয়াৰ নিজ ঘৰলৈ উভতি আহিব বুলি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে ব্ৰঞ্জৰ পদক জয় তথা ৰাজ্য আৰু দেশবাসীৰ শুভেচ্ছা আৰু অভিনন্দনেৰে অধিক আত্মবিশ্বাসী হৈ পৰা লাভলীনাই 2024 চনত পেৰিছত হ'বলগীয়া অলিম্পিকত পূৰ্বতকৈ অধিক দৃঢ়তাৰে অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে সংকল্প প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে লাভলীনা বৰগোহাঁইকে ধৰি টকিঅ' অলিম্পিকত পদকজয়ী দেশৰ খেলুৱৈসকল কালি ভাৰতলৈ উভতি আহিছে। দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিভিন্নজনে আদৰণি জনাই শোভাযাত্ৰাৰে আগবঢ়াই নিয়া দলটোক হোটেল অশোকাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে সম্বৰ্ধনা জনায়। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কালি মনোজ্ঞ 14410 শীৰ্ষক এটা মানসিক স্বাস্থ্য সেৱাৰ টেলিফোনিক হেল্পলাইন নম্বৰ মুকলি কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম, ইউনিচেফ, BSNL আৰু ষ্টেপ 1 নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই সেৱা মুকলি কৰিছে। ইয়াৰ দ্বাৰা 14410 টোল ফ্ৰী নম্বৰলৈ ফোন কৰি কোভিড-19 মহামাৰী বা অন্য কোনো দুৰ্যোগৰ কবলত পৰি মানসিক স্থিৰতা হেৰুওৱা লোকে পৰামৰ্শ লাভ কৰি উপকৃত হ'ব পাৰিব। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শেহতীয়াকৈ কৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে।
কেন্দ্ৰীয় চৰকাৰৰ সংক্ৰমণৰ সাপ্তাহিক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। সেই অনুসৰি ছিকিমত সংক্ৰমণ 43%, ত্ৰিপুৰাত 32%, অৰুণাচল প্ৰদেশত 26%, মণিপুৰত 25% আৰু মিজোৰামত 22% হ্ৰাস পাইছে। নাগালেণ্ডত কালিৰ দিনটোত 81 জন লোক কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান 1397 জন সক্ৰিয় কোভিড ৰোগী আছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত 7,92,872 পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। মণিপুৰত কালি 467 জন লোক কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান 7,006 জন সক্ৰিয় ৰোগী আছে। ৰাজ্য চৰকাৰখনে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত 100% লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। মেঘালয়ত কালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠকত 16 আগষ্টৰ পৰা ৰাজ্যখনৰ সকলো ধৰ্মীয় অনুষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশত বৰ্তমানলৈকে কোভিড প্ৰতিষেধকৰ 51 কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত 49 লাখৰো অধিক পালি দিয়া হয়। ইপিনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতত বাস কৰা বিদেশী নাগৰিকসকলক কোভিডৰ প্ৰতিষেধক গ্ৰহণৰ বাবে কোৱিন পৰ্টেলত নাম পঞ্জীয়নৰ অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ BTAD কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি জয়দীপ ৰায়ৰ কালি বিয়লি চিৰাঙৰ টাঙাবাৰীৰ নিজ বাসভৱনত মৃত্যু হয়। বিগত প্ৰায় 2 বছৰ ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকা ৰায়ৰ মৃত্যুৰ সময়ত বয়স আছিল 51 বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই। টকিঅ' অলিম্পিকত পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই অনা দেশৰ খেলুৱৈসকল উভতি অহা সন্দৰ্ভত দৈনিক অসম কাকতে এটা বাতৰি স্বদেশৰ মাটিত অলিম্পিকৰ গৌৰৱ শিৰোনামেৰে প্ৰকাশ কৰিছে। আবেলি 5 বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বাতৰিটো দৈনিক জনমভূমি কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকতে ৰাজ্যত শূন্যলৈ নামিল গাৰ্হস্থ্য হিংসা, নিয়মীয়া বাৰ্তা কাকতে এতিয়াও আগ্ৰাসী মিজোৰ দখলত অসমৰ 1577 হেক্টৰ ভূমি আদি ভিন্ন শিৰোনাম মুখ্য বাতৰিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। স্বদেশত উপস্থিত হোৱাৰ পাছতে অলিম্পিক বিজয়ীক ৰাজকীয় আদৰণি জনোৱা বাতৰিটো প্ৰায় কেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে মিজোৰ বেদখলৰ 200 হেক্টৰ ভূমি মুক্ত কৰিলে অসম আৰক্ষী, বন বিভাগে শিৰোনামৰ বাতৰিটোৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৌজন্যমূলক সাক্ষাৎ কৰা বাতৰিটোকো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এই বাতৰিটোকে দখলদাৰী চুবুৰীয়াৰে বিবাদ নিষ্পত্তিৰ পৰামৰ্শমুদিৰ শিৰোনামেৰে আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজিৰে পৰা ৰাজ্যত কোভিড সংক্ৰান্তীয় নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ বাতৰিটোক ভিন্ন শিৰোনামেৰে আমাৰ অসম, দৈনিক জনমভূমি, দৈনিক অসম, দৈনিক অগ্ৰদূত কাকতেও প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যত কোভিডৰ দুটা ঢৌত 5.57 লোক আক্ৰান্ত হোৱা বুলি বাতৰি এটা প্ৰকাশ কৰিছে। যোৱা 250 দিনত সমগ্ৰ ভাৰতবৰ্ষত ডিজিটেল লেনদেন 80% বৃদ্ধি পোৱা বুলি দি চেণ্টিনেল কাকতে বাতৰি এটা প্ৰকাশ কৰিছে। অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে মধ্য অসম বিধানসভাত নিষিদ্ধ হ'ল 1161টা অসংসদীয় শব্দ, প্ৰটিন আৰু জিংকযুক্ত ধান উৎপাদনৰ দিশত অগ্ৰসৰ হৈছে অসম, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য, প্ৰকৃতিৰ কালৰূপৰ সন্মুখীন হ'ব পাৰে ভাৰত ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰষা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যত আজিৰ পৰা কোভিড-19ৰ নতুন নীতি নিৰ্দেশনা বলবৎ। সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.13%, 24 ঘণ্টাত 1120 জন লোক আক্ৰান্ত, 17 জনৰ মৃত্যু। ভাৰ্চুৱেল ব্যৱস্থাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায় মুকলি আৰু টকিঅ' অলিম্পিকত পদক অৰ্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক 12 আগষ্টত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।